এই টেনশ্যনবোৰ পৰা মুক্ত হ'ব পাৰিলেই হানিমুনৰ প্লেনিং কৰিছা ক'ত ভাৰতৰ ভিতৰত নে বাহিৰত নে তাতকৈ কোনোবা ভাল প্লেচৰ সন্ধান কৰিছা ইনচাল্ট কৰিছা অৱশ্যে নকৰিবানো কিয় ৰিয়া হৈছে নেকি ক'তনো হ'ব তথাপি মুখ হাতকেইটা ধুই অলপ ফ্ৰেছ হ'বলৈ দিছোঁ কিন্তু তাৰ তেলটো অলপ বেছি কিবা কৰি তাৰ তেলটো কমাব পৰা হ'লে কমিব ৰবা চিন্তা কিয় কৰা এনেকুৱা এটা সময়ত আমি বহুত কষ্ট সহ্য কৰিব লাগিব আৰু নেলাগে তোমালোকৰ বহুত জৰুৰী মিটিং চলি আছে মই বুজি পাইছোঁ সিহঁতে একো কৰিব নোৱাৰে তই মিছাই চিন্তা কৰি নাথাকিবিচোন আৰু সুজিতে কথা দি গৈছে যেতিয়া যেনেকেই নহওক সি আমাৰ পাৰ্থক উদ্ধাৰ কৰিবই অকণমান ধৈৰ্য ধৰচোন পুলিচে উদ্ধাৰ কৰিব পাৰিলেতো ভালেই কিন্তু যদি নোৱাৰে তেতিয়া আমি নিজাকে চেষ্টা কৰিব লাগিব আৰু দাদাই মোক বাৰে বাৰে কৈছে যিমান টকা লাগে দাদাই দিব মুঠৰ ওপৰত পাৰ্থক ঘূৰাই আনিব লাগিব তই মোক একো কথাই নকবি তোৰ সকলো কথাই মই বুজিছোঁ তই কিহৰ কাৰণে কি কৰিব বিচাৰিছ চা নয়না মই বহুত কথাই সহ্য কৰিছোঁ বহুত তই মোৰ ভণ্টি তোৰ জীৱনটো ভাল হওক বুলিয়ে মই আজিলৈকে ইমানখিনি কৰি আহিছোঁ তই কি কাৰণত মোৰ কথা ইমান বেয়াকৈ ভাবিলি মই সেইটো বুজি নাপালোঁ আৰু মই তোৰ পৰা জানিবও নোখোজোঁ মই জানো যে তই এটা অত্যন্ত ভুল মানসিকতাৰে পৰিচালিত হৈ আছ যাৰ কাৰণে তই এনেকুৱা বেয়া কথাবোৰক মনত বাহ দিছ মই এইটোও জানো যে তোক এইবোৰ কথা বুজাই একো লাভ নাই কাৰণ ইমান দিনে মই তোক এনেকুৱা কথা বহুত বুজালোঁ বহুত ক'লোঁ আজি যে মই এই ঘটনাটোৰ লগত জড়িত হ'ব লগা হৈছে মোৰ কোনো দৰকাৰ নাই বুলিও মই ভাবিব পাৰিলোহেঁতেন পুলিচৰ কাম পুলিচে কৰিব কিন্তু মই যোৱাৰ একমাত্ৰ উদ্দেশ্য সুজিতৰ লগত ফুৰিবলৈ যোৱাটো নহয় মই ফুৰিবলৈ যোৱা নাছিলোঁ সুজিতক মই এইবাবেই সহায় কৰিব লগা হৈছে যাতে সি তাৰ বায়েকক উভতাই পায় কাৰণ তোৰ কাৰণে তাৰ বায়েকৰ কিডনেপ হৈছে কেৱল তোৰ পৰা আৰম্ভ হোৱা এটা ঘটনা আজি জটিল হৈ গৈ আছে তাৰ মানে এই সকলোবোৰ ঘটনাৰ দায়ী মই বুলি ক'ব বিচাৰিছোঁ মই সকলোবোৰ ধ্বংস কৰিছোঁ ঠিক আছে মই আঁতৰি গ'লে সকলোটো ঠিক হ'ব সকলো সহজ হৈ পৰিব মইতো সকলো অশান্তিৰ কাৰণ মইতো আঁতৰি যাবই খুজিছিলোঁ তহঁতেহে বাৰে বাৰে মোক বচাবলৈ চেষ্টা কৰিছিলে উফ ৰাম তোৰ এইটোৱে প্ৰব্লেম তই সকলো কথা কিয় নিগেটিভলি ভাব আমি দুডাল শৰৰ দৰে আগবাঢ়ি গৈ আছোঁ পাৰ্থক্য মাত্ৰ ইমানেই যে তই কথাবোৰ নিগেটিভলি ভাব আৰু মই নিগেটিভলি ভাবিব নোৱাৰোঁ মই জানো তোক এইবোৰ কথা বুজাই একো লাভ নাই আচলতে মই বুজাবও বিচৰা নাছিলোঁ কিন্তু কি কৰিবি বহুত মৰম যে তোৰ প্ৰতি বুকুত বিষ এটাই মাজে মাজে খুচি ধৰে
কেৱল মোৰ এটাই আশা কিজানিবা তই মোক বুজি পাৱে। মোৰ কথাবোৰ তই বুজি পাবি বুলি আশা কৰিলো আৰু নুবুজিলেও কোনো কথা নাই। মই এনেকৈ সহ্য কৰি যাম, চিন্তা নকৰিবি। এনেও ধুমুহা বুকুত পাতি লোৱা অভ্যাস মোৰ হৈয়ে গৈছে। কাৰণ তোৰ কাৰণে তাৰ বায়েকৰ কিডনেপ হৈছে। বৌ, দাদাক সাংঘাতিক কিবা অপকাৰ কৰাৰ বাবে তাক কিডনেপ কৰা নাই। আচলতে কি জানা, দাদাৰ আগত সিহঁত ধৰা পৰাৰ ভয়তহে তাক ৰখাই থলে। মোৰো সেইটোৱে চিন্তা হৈছে। তেওঁ যিহেতু সিহঁতক চিনি পালে আৰু সিহঁতেও গম পালে যে তেওঁ চিনি পাইছে, ক'ত ৰাখিছে সেইটোও গম পালে। সেইবিলাকৰ কাৰণে এতিয়া বেলেগ কিবা ডিচিশ্যন নলয়তো। সুজিত দা আৰু দুবৰীয়ে কৈছে নহয় দাদাৰ একো হ'ব নিদিয়ে। তুমি চাবা সুজিত দাই কিবা কৰিবই। গোটেই বস্তুটো জুকিয়াই চাই বা দুবৰীৰ বিহেভিয়াৰটো চাইও মোৰ কি অনুভৱ হৈছে জানানে? কি? ক'ৰবাত যেন পাৰ্থই দুবৰীক সহ্য কৰিব নোৱাৰিলেও গোটেই কেছটোত পাৰ্থ জড়িত হৈ পৰাটো কিবা এটা যেন ৰহস্য আছে। কিন্তু কি? মানে সুজিতৰ সৈতে দুবৰীৰ অবৈধ সম্পৰ্ক আছে বুলি পাৰ্থই প্ৰায়ে কৈ থাকে আৰু সেইটো কথাকে লৈ দুয়োৰে মাজত মনোমালিন্য। সুজিত দাক দেখিলে তেনেকুৱা নালাগে। আৰু তেনেকুৱা কিবা যদি থাকিলহেঁতেনো নয়নাক কিয় বিয়া কৰাব? আৰু সেইটোৰ কাৰণে দাদাক কোনোবাই কিডনেপ কৰাটো কথাই নাহে। মই জানো যে দুবৰীৰ ভাল ছোৱালী, তথাপিও মই এছ পিৰ সৈতে কথা পাতিছোঁ আৰু কথাবোৰ সুজিতকো কৈছোঁ। তেওঁ আমাক চিন্তা কৰিবলৈ মানা কৰিছে আৰু কৈছে যে কথাটো গুৰুত্ব দি চাব। Sorry. I'm very sorry. এই সকলোবোৰৰ দায়ী ময়েই। কেতিয়াবা ময়ো তেনেকৈ নভবা নহয়। এই সকলোবোৰ তোমাৰ কাৰণে যেন হৈছে। প্ৰয়োজনতকৈ কাৰোবাক বেছি উপকাৰ কৰিবলৈ যোৱাটো কিন্তু ভুল। হাতৰ 5টা আঙুলি সমান নহয়, ঠিক তেনেদৰে সকলো মানুহৰে যে চিন্তাধাৰাও একে হ'ব সেইটো ভবাটো কিন্তু ভুল। জীৱনত আজিলৈকে মানে এতিয়ালৈকে চৰিত্ৰত দাগ লাগিব পৰাকৈ একো কাম কৰা নাই। সেইকাৰণে কোনেও মোৰ সন্মুখত আঙুলিটোৱে কথা ক'ব পৰা নাই। কিন্তু কি ক'বা, বেলেগৰ কথাটো বাদেই এতিয়া মোৰ ঘৰৰ মানুহে মোক বুজি নাপায়। তাকে বুজাবলৈ চেষ্টাৰোতো কোনো ক্ৰুটি ৰখা নাই। চোৱাচোন, ইমান ধুনীয়াকৈ মই ট্ৰিট কৰোঁ। মোৰ কামৰ প্ৰেছাৰ, ইমান টেনশ্যন, তাৰ মাজতে তাইৰ মনটো অকণমান ভাল হৈ থাকক বুলি ইমান চেষ্টা কৰি থাকোঁ। নাই, মই যে দেখোঁ এনেই কৰি আছোঁ। এনে কয় নহয় কিবা অৰণ্য ৰোদন, তেনেকুৱাহে কৰি আছোঁ মই। ময়ো তাইক বহুত বুজালোঁ, বহুত ক'লোঁ। নাজানো আৰু তাই কি ভাবিছে। আপুনি চাবচোন, তাই এইবোৰ কৰি থকাৰ কাৰণে তাইৰ মানসিক পৰিস্থিতিটো আৰু বেছি বেয়া হৈ গৈ আছে। তাকেইতো, এইবোৰ কথা দেখিলে শুনিলে মা দেউতাহঁতে বাৰু কি বুলি ভাবিব? কি হ'ল? কাম কিয় এতিয়া অহা নাই? কি প্ৰব্লেম আছে কোৱাচোন? প্ৰব্লেম মানে ছাৰ, সি হস্পিটেলত নাই। কি? হয় ছাৰ, গোটেই হস্পিটেল বিচাৰি মই চলাথ কৰিলোঁ, ক'তো নাই।
আৰে ক'তো নাই বুলি ক'লে কেনেকৈ হ'ব? ক'ত যাব পাৰে সি? একো ধৰিব পৰা নাই ছাৰ। মই ইতিমধ্যে খবৰ ৰাখিবলৈ চাৰিওফালে মানুহ ৰখাই থৈছোঁ। সেইবোৰ মই একো নাজানো। মুঠতে সেই গাদ্দাৰটো য'তে নাথাকক আজিৰ ভিতৰত নাপাত্তা কৰিলোঁ। হ'ব ছাৰ। এটা কথা মনত ৰাখিব, কোনো কাৰণতে যাতে সি ওলট পালট কৰিবৰ কাৰণে সাহস নকৰে। মোৰ আৰু মোৰ ল'ৰাৰ ইমেজৰ কথা। মই আছোঁ ছাৰ, আপুনি একদম টেনশ্যন নল'ব। সি য'তেই লুকাই নাথাকক, মই তাক বিচাৰি উলিয়ামেই। নকয়, তাৰ ৰিস্ক মই লৈছোঁ। সি কাৰো আগত একো কথাই নকয়। সি বৰ্তমান সময়ত মাত্ৰ জীয়াই থাকিব খোজে। আচলতে পৰিস্থিতি আৰু সংগই মানুহক বেয়া কৰে। বেয়াক ভাল কৰা মানুহ যিমান, ভাল পথলৈ আনিব খোজা মানুহ বহুত কম। কোনো কাৰণতে যাতে সি ওলট পালট কৰিবৰ কাৰণে সাহস নকৰে। মোৰ আৰু মোৰ ল'ৰাৰ ইমেজৰ কথা। মই আছোঁ ছাৰ, আপুনি একদম টেনশ্যন নল'ব। সি য'তেই লুকাই নাথাকক, মই তাক বিচাৰি উলিয়ামেই। দেখিলে ডাইৰেক্ট উৰাই দিবি, কিন্তু চাবি কোনোৱে যাতে আমাক সন্দেহ নকৰে। হ'ব ছাৰ। দুপৰীত ফোন লগা, কথা আছে তাইৰ লগত। হেল্ল', দুপৰী, মই সুব্ৰত চৌধুৰীয়ে কৈছোঁ। হয় কওক। মই মানে তোমাৰ লগত সকলো কথা ক্লিয়াৰলি পাতিব বিচাৰিছোঁ। চোৱা, মই বিচাৰোঁ মোৰ আৰু তোমাৰ মাজত যিবোৰ কথা ইতিমধ্যে আলোচনা হৈ গৈছে, সেইবোৰ যাতে নাই নাই, আপুনি অকণো চিন্তা নকৰিব। সেইবোৰ কথা মই আন কাকো নকওঁ। আপুনি মোৰ ওপৰত 100% বিশ্বাস কৰিব পাৰে। তোমাক বিশ্বাস কৰোঁ বাবেতো ইমান দূৰ আগবাঢ়িব খুজিছোঁ। কিন্তু মোৰ চিন্তা হৈছে এই বিকি বোলাটোক লৈ সি যদি কেনেবাকৈ কিবা গণ্ডগোল লগায়, গোটেইখন খেলি মেলি হৈ যাব। নাই নাই, তাক লৈ আপুনি একো চিন্তা নকৰিব। সি একো কৰিব নোৱাৰে। সি বৰ্তমান নিজেই জীয়াই থাকিবনে নাই তাৰে কোনো ঠিক নাই। কিন্তু মই খবৰ পোৱা মতে সি হেনো হস্পিটেলত নাই। যদি কেনেবাকৈ সি মই কৈছোঁ নহয় আপোনাক, সি একো কৰিব নোৱাৰে, কাৰণ তাক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যোৱা হৈছে। হয় নেকি? যদি সি সুস্থ হৈ উভতি আহি কিবা খেলি মেলি কৰে? নকয়, তাৰ ৰিস্ক মই লৈছোঁ। সি কাৰো আগত একো কথাই নকয়। সি বৰ্তমান সময়ত মাত্ৰ জীয়াই থাকিব খোজে। আৰু মই জানো তাৰ কণ্ডিশ্যন এতিয়া খুবেই বেয়া। যিকোনো মুহূৰ্ততে তাৰ কিবা হৈ যাব পাৰে। ভগৱানে তাক সোনকালে সুস্থ কৰি তোলক। ময়ো বিচাৰোঁ সি জীয়াই থকাটো। আফটাৰঅল মোৰ ল'ৰাৰ সি বেষ্ট ফ্ৰেণ্ডটো। তাৰ লগত মোৰ কোনো শত্ৰুতা নাই। কিন্তু যদি পুলিচৰ লগ হৈ পুলিচক মেনেজ কৰাৰ দায়িত্ব মোৰ। আপুনি সেইবোৰ চিন্তা বাদ দি নিশ্চিন্ত থাকক। অ'কে। তুমি আহিলা? হয়, এইকেইদিন মই ব্যস্ত হৈ আছিলোঁ, নহ'লে মই যাব পাৰিলোহেঁতেন। নহয় মানে আপোনাৰ লগত মোৰ দুটামান ইম্পৰ্টেণ্ট কথা আছিলে, আৰু সকলোবোৰ কথা ঘৰত পাতিবলৈ অলপ দিগদাৰ। মানে মা দেউতা আৰু নয়নাই সকলোবোৰ প্লেনিং নাজানে, আৰু আপোনাক কোৱাটো মই বৰ জৰুৰী বুলি ভাবিলোঁ। বিশেষকৈ আই এম চৰি। তুমি মিছাতে তেনেকৈ ভাবিছা। অন্ততঃ তুমি চৰি ক'বলগীয়া একো নাই। অঁ, মই সিদিনাখন হঠাৎ বিকিক লগ পাইছিলোঁ। তাক পৰামৰ্শ দি মই শুদ্ধ পথত আনিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মই সঁচাকৈ আচৰিত হৈছোঁ।
আপোনাৰ কথাতে তাৰ দৰে এটা অসৎ ল'ৰাইও আচলতে পৰিস্থিতি আৰু সংগই মানুহক বেয়া কৰে। বেয়াক ভাল কৰা মানুহ যিমান, ভাল পথলৈ আনিব খোজা মানুহ বহুত কম। বাৰু বাদ দিয়াচোন, এতিয়া কোৱা, তুমি ফোনত কিবা প্লেনিং কৰাৰ কথা ক'লা? 100% শুদ্ধ কথা। কিন্তু কিছুমান প্ৰচিডিঅ'ৰ থাকে ন। মই যলৈকে তেওঁলোকক মাতিছোঁ তালৈকে আপোনালোকক অনা নাই। বেয়াক ভাল কৰা মানুহ যিমান, ভাল পথলৈ আনিব খোজা মানুহ বহুত কম। বাৰু বাদ দিয়াচোন, এতিয়া কোৱা, তুমি ফোনত কিবা প্লেনিং কৰাৰ কথা ক'লা? পাৰ্থ আৰু অপৰাবাক আমি উদ্ধাৰ কৰিবই লাগিব। মই নিজে এটা ৰিস্ক লৈ এটা সিদ্ধান্ত লৈছোঁ। কাৰণ আমাৰ ঘৰখনৰ কাৰণেই তেওঁলোকৰ এইটো অৱস্থা হৈছে। আচলতে তুমি কৰিব খুজিছা কি? সেইবোৰ জানিব, কিন্তু আপোনাক লগ পোৱাৰ কাৰণটো হ'ল মই যদি ভালে ভালে ঘূৰি আহিব পাৰোঁ তেন্তে আপোনাৰ দৰে আৰু আপুনি কৰাৰ দৰে কামৰ লগত জড়িত হৈ থাকিব খোজোঁ। তুমি তেনেকৈ ক'লা যে অভাৰ ৰিস্ক লৈছা তুমি। নাজানো, মই কাকো অশান্তিত থকাটো চাই থাকিব নোৱাৰোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে আপোনাক লগ পোৱাৰে পৰা আপোনাৰ ব্যক্তিত্ব দেখি আপোনাৰ প্ৰতি এক ধৰণৰ শ্ৰদ্ধা উপজিছে। আৰু সেইবাবে মই শেষবাৰৰ কাৰণে হ'লেও আপোনাক এবাৰ লগ পাব খুজিছিলোঁ। তুমি ক'ব খোজা নাই যদি মই তোমাক জোৰ নকৰোঁ। কিন্তু এটা কথা, এয়া আমাৰ শেষ দেখা নহয় আৰু হ'বই নোৱাৰে। তুমি সফল হৈ উভতি আহিবা আৰু আমাৰ একেলগে বহুত ভাল কাম কৰিবলৈ এতিয়াও বাকী আছে। ময়ো আশা কৰোঁ আপোনাৰ কথাই যাতে সঁচা হয়। উভতি আহিবা, প্ৰমিছ কৰা। প্ৰমিছ। ৰ'ব, দৰজা মাৰক। আপোনালোকে বাহিৰত বহি এতিয়া কষ্ট কৰিব নালাগে, গাড়ীতে বহক, অলপ আৰাম কৰক। কিয়? আপুনি দেখোন কৈছিলে আমাক ইয়ালৈ লৈ আহি ৰিলিজ কৰি দিব। 100% শুদ্ধ কথা। কিন্তু কিছুমান প্ৰচিডিঅ'ৰ থাকে ন। মই যলৈকে তেওঁলোকক মাতিছোঁ তালৈকে আপোনালোকক অনা নাই। পুলিচৰ কথা আছেতো। কিন্তু তোমালোকেইতো কৈছিলা এই ৰাজনেকিটাক মুক্ত কৰি দিব বুলি। প্ৰথমে কৰকচোন। আৰু এটা কথা বাইদেউ, দেখিছেই নহয় মই আপোনালোকক কিমান শ্ৰদ্ধা সহকাৰে ৰাখিছোঁ। ইয়াৰ পাছতো যদি পুলিচে মানে আপোনাৰ ভায়েৰে বা আন কোনোবাই যদি কিবা চালাকি কৰে, ঐ চুৰিৰে মাৰিলে বেছি কষ্ট পায় নে গুলীয়ালে কষ্ট পায়? এটা কাম কৰাটো ভাল হ'ব, গুলীয়াই লৈ বিলেটেৰে ৰেপি মাৰিলে ভাল হ'ব ন। হেল্ল' বছ, কওক। সৰু সৰু আশাবোৰ মনতে শুকাই জীৱনৰ